নমস্কাৰ বন্ধুসকল, আপোনাক সকলোলৈ ভোগালী বিহুৰ তথা মাঘৰ বিহুৰ লগ যাচিলোঁ। হেপ্পী ভোগালী, হেপ্পী মাঘ বিহু। ভোগালীক আদৰিবলৈ কেনেদৰে আয়োজন কৰা হৈছে তাকে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। ইয়াত ব্যস্ততাৰ মাজৰ পৰিৱেশ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। ইয়াত ডেকাসকলে এনেদৰে চাই আছে, এইফালে দৰাজনে কামি চোচাত লাগি আছে আৰু ভতিজাজনে মুখত পুৰা মিচিকীয়া হাঁহি, তাৰ খুব ফূৰ্তি লাগিছে আৰু তাকে অলপ পৰিৱেশ দেখাব চাইছোঁ। আৰু এইফালে ভিনদেউ এইফালে এনেদৰে বেৰ বনাবৰ কাৰণে এইবিলাক নৰাবিলাক জাপিছে আৰু এইফালে আমাৰ দদাইদেউজনে বাঁহ কটাত ব্যস্ত আছে আৰু সকলো মানুহ ব্যস্ত আছে আৰু কিছুমানে নৰা অনাত ব্যস্ত আছে আৰু এইফালে কণমানিকেইটা এনেকৈ ঘূৰি ফুৰিছে। আপোনালোকক সেই চাৰিওফালৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। আৰু এয়া আমাৰ জুপুৰি ঘৰ, মিন্স ভেলাঘৰ। আমাৰ ফালে জুপুৰি ঘৰ বুলি কয়, যিহেতু এনেদৰে বনোৱা মানে এইটো ষ্টাইলত বনাই কাৰণে জুপুৰি ঘৰ বুলি কয়। আৰু জুপুৰি ঘৰটো আগফালে ডোখৰ ওখ, পিছফালে মানে মুধচটো ওখ, কিন্তু পিছফালৰ ফালতো চাপৰ আৰু এইটো একদম ত্ৰিভুজটো টাইপৰ এটা বনাই জুপুৰি ঘৰ। এইফালে চাওক কণমানিবিলাকে এইফালে নৰা দূৰৰ পৰা নৰা আনিছে, নৰা অনাত ব্যস্ত আছে। তেওঁলোকে খুব ফূৰ্তি, সকলোৱে হাতে কামে লাগিছে, যিহেতু অহা কালিলৈ পৰা তেওঁলোকে ভেলাঘৰ ৰখিব, যেনে তেনে আজি মানে বনাই মেলি শেষ কৰিব লাগিব। এই ভিডিঅ'টো যিহেতু উৰুকা আগদিনাখনো হয়, কিন্তু তেতিয়ালৈকে আজি শেষ হোৱা নাছিল আৰু খোলা আজি উৰুকাৰ দিনা হয়। উৰুকাৰ দিনাখন ইয়াৰ দেখিনা পৰিৱেশ, ইয়াৰ ভেলাঘৰৰ ভিতৰ চোৱা এনেদৰে আকাশ দেখি থকা, বতৰা দেখি থকা এটা ভেলাঘৰ। যি কি নহওক বা অসমীয়া সংস্কৃতি আৰু ৰক্ষা কৰিবই লাগিব। আৰু ইয়াত এইখন আজি উৰুকাৰ দিনাখনে ইয়াত খোলাখন এনেকৈ সজা হৈছে, যিহেতু ইয়াতে ভোজ ভাত খোৱা হ'ব। এয়া আমাৰ ভেলাঘৰটো ডিজাইনটো। আৰু আজি আমাৰ বিহু খোৱা দিন, মানে ভোজ খোৱা দিন। আজি আমাৰ 14 তাৰিখৰ দিনাখন এনেদৰে সকলোৱে বিহু খায়। আৰু ইয়াত দেখিছেনে, ইয়াত ডেকাসকলে এনেদৰে ভোজ ভাত মানে বনোৱা ৰন্ধাত ব্যস্ত হৈ আছে। এয়া চাওক, আপোনালোকৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আজি ৰাইজ আহিব, ৰাইজে আহি ইয়াত ভোজ ভাত খাব, কিন্তু আগমুহূৰ্তত সকলোখিনি মানে ৰান্ধি মেলি সম্পূৰ্ণ কৰিব লাগিব, তাৰপিছতে ৰাইজে খাবলৈ পাব। ইয়াত দেখিছে মাছ ভাজি আছে আৰু এইটো ৰান্ধনীশালতে আজি ইয়াত মাঘৰ বিহুৰ ভোজ ভাত ইয়াত বনোৱা হৈছে আৰু এই ভোজ ভাত ৰাইজে খাব। ইয়াত হাঁহ আছে, ব্ৰইলাৰ আছে, মাছ আছে, সকলো ধৰণৰ মানে চব্জি আছে। ইয়াত খাই সকলো হাঁহি ফূৰ্তিৰে ৰঙেৰে খাব আৰু নাচি বাগি আজি ফূৰ্তি কৰিব। ইয়াত এতিয়ালৈকে কিন্তু বৰ্তমানলৈকে অহাই নাই কোনো ৰাইজ ইয়াত খাবৰ বাবে। যিসকলে ইয়াত কামত ব্যস্ত তেওঁলোকেহে ইয়াত আছে আৰু আহিব। অহাৰ পাছত আপোনালোকৰ পৰিৱেশ দেখাম, খুব ভাল লাগিব। তেনেহ'লে আজিলৈ ভিডিঅ' আৰম্ভ কৰিছোঁ, ব'লক। নাচ গানৰ পিছতে এই কণমানিসকলৰ বাবে এটি অনুষ্ঠান ৰখা হৈছে। এইটো পানীপাৰ খেলটো। পানীপাৰ খেলটো গাঁৱে ভূঞে সকলো ঠাইতে অনুষ্ঠিত কৰা হয়। এটা মানে এটা সাধাৰণ খেল হিচাপে আৰু খেলৰ আৰম্ভণি বুলি ভাবি লওক। এইটো খেল মানে কণমানিসকলৰ বাবে পানীপাৰ, যেনেকৈ ডাঙৰ মহিলাসকলে মিউজিক চেয়াৰ খেলা, তেনেকুৱা ধৰণৰ এটা খেল। যি কি নহওক বাৰু, চাওকচোন, আপোনালোকে উপভোগ কৰক, কোনো অন্য হয়নো। ক, খ, গ, 3টা শাখাত খেল খেলোৱা হৈছে আৰু 3টা খেলৰ একেবাৰে কণমানি খেলখিনি এইখিনি ক শাখা। এই একচুৱেলি খেলৰ মাজৰ এটা কণমানিসকলৰ ধেমালি এটা খেল। তাকে আৰু কেনেকুৱা পাইছে ক'বচোন। আৰু ইতিমধ্যে সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু গাঁৱৰ পৰিৱেশৰ কথা জানি আপোনালোকে গাঁৱত এনেদৰেই মাটিয়ে বালিয়ে বহি ভোজ ভাত খোৱা হয়। সেয়া অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। হাই
হয় আৰু ডেকাসকলে ইয়াত সিজাই আছে সকলো মানে হাঁহি আনন্দত উৎফুল্লিত হৈ আছে আৰু কদমনীসকলক এনেদৰে খেল খেলাই আছে এই পানীত পাৰৰ খেল এইখিনি মানে উৎসাহিত হ'বৰ বাবে তাকে অকণমান ইয়াত আয়োজন কৰা হৈছে ইয়াত কোনো ধৰণৰ নীতি নিয়মৰ অনুসৰি নহয় বাৰু ইয়াত এটা এনেই গাঁৱৰ পৰিৱেশত যেতিয়া কণমানিশীলসকল গোট খাইছে আহি কি কৰিব তাকে অকল খেলা ধূলা কৰাই দিছে আৰু সকলোৱে দেখিছেনে জুই ফুৰাই আছে আৰু ঠাণ্ডাত পৰিৱেশ ইয়াত চাওক সকলো গাঁৱৰ পৰিৱেশত গাঁৱত এনেদৰে ভোজ খোৱা হয় এনেদৰে বিহু পালন কৰা হয় পৰম্পৰাগত বিহুক আমি এনেদৰে উদযাপন কৰোঁ আৰু গাঁৱত সকলোৱে এনেদৰে উদযাপন কৰে আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠীয় বিভিন্ন ধৰণৰ ৰীতিয়ে বা নীতিয়ে পালন কৰা হয় কিন্তু উদ্দেশ্য একেটাই সকলোৱে বিহু বা অসমীয়া জাতিটোক এই নীতি নিয়মেৰে আগুৱাই নিয়াত মানে ইয়াত যাতে অসমীয়া এটা সংস্কৃতি আছে সেয়া আনতকৈ পৃথক এই সংস্কৃতি আছে এইটোৱে দেখুৱাবৰ বাবে আমি সকলোৱে চেষ্টা কৰোঁ বা এয়া আমি উদযাপন কৰি আছোঁ বা পালন কৰি আছোঁ পৰম্পৰাগতভাৱে ইয়াত কোনো ধৰণৰ নতুনকৈ সৃষ্টি কৰা ইয়াৰ বিহু নহয় ইয়াত যথেষ্ট আধুনিকতা আহি পৰিছে যিহেতু সময়ৰ লগত খোজ মিলাই যাবই লাগিব আমি আৰু কথাটো হ'ল কি ইয়াত আগতে আমি কলপাতত দিওঁ বা কলৰ খোলত দিওঁ আজিকালি কিন্তু মানুহৰ ঘৰবিলাকক কলগছ বা কলৰ খোল বনাবৰ বাবে কলগছেই নাই কম সংখ্যক কলগছ আছে আৰু মানুহৰ জনসংখ্যাটো বাঢ়িছে সকলো ঘৰবিলাক বাৰীবিলাক আমাৰ কম হৈ গৈছে সেয়ে আমি ডিছ ব্যৱহাৰ কৰিবলগীয়া হৈছে কিন্তু আমি পৰম্পৰাগত এই বিহুটো বা এই উৎসৱটো আমি ধৰি ৰাখিবই লাগিব যিহেতু আমি অসমীয়া আমাৰ উদ্দেশ্য একেই আমি অসমীয়া জাতিক এক কৰাত বা অসমীয়া জাতিক আমি বিশ্ব দৰবাৰত আমি পৰিচিত কৰাত আমি উদযাপন কৰিবই লাগিব বা কৰি আছোঁ জাতি জীয়াই থাকিবলৈ হ'লে এটা সংস্কৃতি দৰকাৰ সেই সংস্কৃতিক আমি সদায় পালন কৰি আহিছোঁ আৰু এনেদৰে কৰি যাওঁ এতিয়া মাথো খোৱাত ব্যস্ত সকলো কাৰো কোনো মুখলৈ চাবলৈ নাই অকল খোৱাতে ব্যস্ত আৰু ৰাতিসকলে দিয়াত ব্যস্ত আৰু দেখিছেনে ইয়াত ডিছ ব্যৱহাৰ কৰিছে আৰু গিলাচটো ডিছপ'জেল দিয়া হৈছে আগতে পানী খাইছিলে বাঁহৰ চুঙা কাটি আৰু পাতত ভাত খাইছিল বা কলৰ খোলত মানে ভাত খাইছিল আজিকালি কিন্তু সেয়া ব্যৱস্থা নাই আধুনিক যুগত ইজিকৈ প্ৰচেছত আজিকালি চলোৱা হয় কামবিলাক যি কি নহওক বা সকলোকে ভোগালী বিহু ওলগ জনালোঁ আৰু মই এয়া যাই মাজগাঁৱৰ পৰা আপোনালোকক ভোগালী পৰিৱেশ দেখালোঁ আৰু কাইলৈ ইয়াত আকৌ অনুষ্ঠানটি আছে আজি 15 তাৰিখ আমি 14 তাৰিখে বিহু খাইছিলোঁ বিহু খোৱাৰ পাছত 15 তাৰিখ হৈছে 15 তাৰিখৰ দিনাখন গাঁৱৰ ৰাইজ আহিছে মহিলাসকল আহিছে এনেদৰে আহি সেৱা ধৰিছেহি তামোল পাণৰ টোপোলা আগবঢ়াইছেহি তেওঁলোকে বছৰটোৰ কাৰণে ভালে কুশলে যাবলৈ বা আগন্তুক খেতিটো শুদ্ধমতে হ'বৰ বাবে শস্যবিলাক ভাল হ'বৰ বাবে তেওঁলোকে ইয়াতে আশীৰ্বাদ বিচাৰিছে এই অসমীয়া সমাজৰ পৰম্পৰা নীতি নিয়মসমূহ ইয়াত ৰক্ষা কৰিবলৈ বাবে সকলো আহিছে আৰু এনেদৰে ৰক্ষা কৰি যাব আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আপোনালোকক সকলোখিনি কথা জনালোঁ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ।